নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানে চাৰিটা ৰাশিৰ বাবে লৈ আনিছে বিশেষ সুখবৰ। কি জানিবা আপোনাৰ ৰাশিৰ বাবেও 2025 বৰ্ষৰ ৰাশিফলৰ শিতানত বিভিন্ন ধৰণৰ সুখবৰ আছে। সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2025 বৰ্ষত আপোনাৰ ৰাশিৰ শিক্ষা, স্বাস্থ্য, কেৰিয়াৰ, প্ৰেম, বৈবাহিক সম্বন্ধ, চাকৰি বাকৰি, কৰ্ম সকলো দিশৰ ফালৰ পৰা কি শুভ খবৰ আছে সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে বিস্তৃতভাৱে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি নতুনকৈ এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আপোনাৰ নিজৰ ৰাশিফলবোৰ প্ৰতিদিনে পাই থাকিব। গতিকে আহক আমি আজি 2025 বৰ্ষৰ আপোনাৰ ৰাশিৰ ফলাফলবোৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ পৰাই আৰম্ভ কৰিছোঁ, কিয়নো মেষ ৰাশি হৈছে ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি। 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল অনুসৰি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু বৃহস্পতি মে' মাহৰ পিছত ৰাশিৰ পৰা তৃতীয় স্থানত থাকিব। তৃতীয়ত গুৰু বৃহস্পতি যদিও কিছু সুফলদায়ক নহয়, কিন্তু গুৰু বৃহস্পতিৰ অমৃতময়ী দৃষ্টিয়ে আপোনাৰ বাবে এই বছৰত বিশেষ সুফল কঢ়িয়াই আনিব। কিয়নো গুৰু বৃহস্পতিৰ দৃষ্টি সপ্তম, নৱম আৰু একাদশ স্থানত থাকিব, যি তিনিটা দৃষ্টিয়েই অত্যন্ত শুভদায়ক। কিয়নো সপ্তমত দৃষ্টিয়ে আপোনাৰ বৈবাহিক জীৱনত সুখবৰ দিব, প্ৰেম সম্বন্ধত মধুৰতা আনিব, ব্যৱসায় বাণিজ্যত উন্নতি দিব, আৰু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে এই বছৰটোত অতি লাভ প্ৰদান কৰিব। লগতে ভাগ্যস্থানত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে আপোনাৰ ভাগ্যত উন্নতি কৰিব, মনৰ আশাবোৰ পূৰণ কৰিব, আকস্মিক সুখবৰ এই বছৰত প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। কাম বনবোৰত অগ্ৰগতি দিব। লগতে উপাৰ্জন পাতি এই গুৰু বৃহস্পতিৰ অমৃতময় দৃষ্টি আপোনাক এই বছৰত প্ৰদান কৰা দেখা যাব। গতিকে গুৰু বৃহস্পতিৰ দৃষ্টি এই বছৰটোত অত্যন্ত লাভদায়ক। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা বিশেষকৈ মাৰ্চ মাহৰ পিছত দ্বাদশ স্থানত থাকিব, যি দৃষ্টিয়ে স্থিতিয়ে আপোনাৰ অকণমান খৰচ পাতি এই বছৰত বৃদ্ধি কৰিব। অৱশ্যে বিদেশ ভ্ৰমণৰ সৰু সুৰা সম্ভাৱনা এই বছৰত আপোনাৰ বাবে দেখা পোৱা গৈছে। অৱশ্যে ধন টকা পইচাৰত শনিদেৱৰ স্থিতিয়ে অকণমান দুৰ্বলতা আনিব পাৰে। গতিকে শনিদেৱৰ স্থিতি এই বছৰত সিমান শুভ নহয়, যিহেতু দ্বাদশত থাকি অকণমান খৰচ বৃদ্ধি কৰিব। লগতে ৰাহু আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত থাকিব, যি স্থিতি আপোনাৰ বাবে অত্যন্ত লাভদায়ক। কিয়নো ৰাহু আপোনাৰ ৰাশিৰ পৰা একাদশত থকাৰ সময়খিনিত আপোনাৰ উপাৰ্জন পাতি যথেষ্ট বাঢ়িব। একাদশত ৰাহু অতি বিশিষ্ট কাৰক হৈ পৰে, যাৰ ফলত মে' মাহৰ পিছত আপোনাৰ উপাৰ্জন পাতি আকস্মিকভাৱে বৃদ্ধি পাব ধৰিব, আৰু মনৰ আশাবোৰ সোনকালে পূৰণ হ'ব। কিয়নো ৰাহু হৈছে সোনকালে প্ৰদান কৰা গ্ৰহ। গতিকে ৰাহুৰ স্থিতি আপোনাৰ কাম বনবোৰত কিছু ক্ষিপ্ৰ কৰি তুলিব, কষ্ট কৰাৰ আপোনাৰ ক্ষমতা বৃদ্ধি কৰিব। কিন্তু প্ৰেম আৰু বিশেষকৈ শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰটোত অকণমান মধ্যম, কিয়নো পঢ়াত মনোযোগ অকণমান কম হ'ব ৰাহুৰ দৃষ্টিৰ বাবেই। বাকী কেতু আপোনাৰ ৰাশিৰ পৰা পঞ্চমত থাকিব, যিটো আপোনাৰ শিক্ষা আৰু প্ৰেমৰ বাবে সিমান শুভ নহয়। মাজে মাজে শিক্ষাৰ ক্ষেত্ৰত খং বৃদ্ধি কৰিব পাৰে, প্ৰেমতো অকণমান খং ৰাগ বৃদ্ধি কৰিব পাৰে। গতিকে কিছু অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব। বাকী অৱশ্যে গুৰু বৃহস্পতিৰ দৃষ্টিয়ে আৰু শনিৰ স্থিতিয়ে আপোনাক এই বছৰটোত বিশেষ সুফল প্ৰদান কৰা দেখা যাব। আৰু যদি বিস্তৃতভাৱে আপোনাৰ নিজৰ ৰাশিফলবোৰ জানিব বিচাৰিছে তেতিয়াহ'লে চেনেলৰ প্লে'লিষ্টত গৈ আপুনি নিজৰ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ দ্বিতীয়টো ৰাশি বৃষ ৰাশিলৈ। 2025 বৰ্ষত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু বৃহস্পতি বিশেষকৈ মে' মাহৰ পিছত ধনস্থানত থাকিব। ধনস্থানত গুৰু বৃহস্পতিৰ স্থিতিয়ে এই সম্পূৰ্ণ বছৰটোত আপোনাৰ আৰ্থিক স্থিতি সবল কৰি তুলিব। আপোনাৰ কথাৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। লগতে গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ কৰ্মস্থানতো থাকিব।
কৰ্মত গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ কৰ্মত ধন উপাৰ্জনৰ মাত্ৰা এই বছৰত বৃদ্ধি কৰিব, কিন্তু ষষ্ঠ আৰু অষ্টমত দৃষ্টি অকণমান স্বাস্থ্যজনিত ক্ষেত্ৰত আপোনাৰ খৰচ বঢ়াব পাৰে। গতিকে গুৰু বৃহস্পতিৰ স্থিতি ধনস্থানত থকাৰ বাবে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰটো আপোনাৰ বাবে অতি শুভদায়ক। লগতে শনিদেৱ আপোনাৰ মাৰ্চ মাহৰ পিছত ৰাশিৰ পৰা একাদশত থাকিব, যিটো স্থিতি আপোনাৰ আৰ্থিক উপাৰ্জনৰ ফালৰ পৰা অতি শুভ, কিয়নো শনিদেৱ একাদশত স্থিতি হ'লে যদিও ধন টকা পইচাবোৰ আপুনি ভবাতকৈ অকণমান পলমকৈ লাভ কৰিব, কিন্তু যিখিনি ধন লাভ কৰিব আপুনি পৰ্যাপ্ত পৰিমাণৰ ধন লাভ কৰিব। সৎ পথৰ পৰা ধন উপাৰ্জনৰ বাবে এই বছৰটো আপোনাৰ বাবে অতি লাভদায়ক দেখা গৈছে। কিন্তু শনিদেৱৰ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব, পঞ্চমত থাকিব, অষ্টমত থাকিব, যাৰ বাবে আপোনাৰ কাম বনবোৰ অকণমান পলম হ'ব। যিকোনো কাম অকণমান পলম হোৱা এই বছৰত দেখা যাব। শেষৰ ফালেহে আপুনি ফলাফলবোৰ লাভ কৰিব। প্ৰেম সম্বন্ধতো কিছু ধৈৰ্যৰ প্ৰয়োজন আছে। ধৈৰ্য নহ'লে প্ৰেমত কিছু হয়তো বিচ্ছেদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে ধৈৰ্য এই বছৰত বিশেষ আপোনাৰ বাবে প্ৰয়োজনীয়। লগতে মে' মাহৰ পিছত যেতিয়া ৰাহুৰ পৰিৱৰ্তন হ'ব, ৰাহুৰ ৰাশি পৰিৱৰ্তনে আপোনাক কৰ্মক্ষেত্ৰত বিশেষ উন্নতি দিব। আপোনাৰ কাম বনবোৰ সোনকালে কৰি তুলিব। বিশেষকৈ ৰাহু হৈছে আপোনাৰ সোনকালে ফলাফল প্ৰদান কৰা গ্ৰহ। গতিকে যেতিয়া দশম স্থানত আপোনাৰ থাকিব, কাম বনবোৰ সোনকালে হৈ উঠিব। আপুনি কাম কৰাৰ প্ৰতি কিছু বেছি আগ্ৰহী হোৱা এই বছৰত দেখা যাব। ধনস্থানত ৰাহুৰ দৃষ্টিয়ে আপোনাৰ হাতত অকণমান কমকৈ ধন ৰাখিব, খৰচো কিছু বৃদ্ধি পাব। ঘৰত নতুন নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনা এই বছৰত দেখা গৈছে, কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, পৰিয়ালত সৰু সুৰা মতভেদৰ সৃষ্টি এই বছৰত হ'ব পাৰে, কিয়নো কেতু আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত স্থিতিয়ে পাৰিবাৰিক ক্ষেত্ৰত অকণমান মতভেদ আনিব পাৰে। কিন্তু কৰ্ম আৰু কিছু লাভৰ বাবে এই বছৰটো অত্যন্ত শুভদায়ক হ'ব। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 বৰ্ষটো খুব শুভভাৱেই পাৰ হ'ব। আৰু যদি আপোনালোকে আপোনাৰ নিজৰ বিস্তৃত ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে চেনেলৰ প্লে'লিষ্টত গৈ চাব পাৰিব। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশি হৈছে ৰাশি চক্ৰৰ তৃতীয়টো ৰাশি। 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল অনুসৰি এইবাৰ গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ ওপৰত অৱস্থান কৰিব মে' মাহৰ পিছত। গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ ওপৰত অৱস্থান কৰাটো যদিও শুভ নহয়, কিন্তু গুৰু বৃহস্পতিৰ অমৃতময়ী দৃষ্টিয়ে আপোনাৰ বিশেষকৈ প্ৰেম জীৱন, শিক্ষা জীৱন, বৈবাহিক জীৱন আৰু ভাগ্যস্থান এই তিনিটা ক্ষেত্ৰত বিশেষ উন্নতি প্ৰদান কৰিব। কিয়নো গুৰু বৃহস্পতিৰ দৃষ্টি পঞ্চমত থকাৰ লগে লগে আপোনাৰ শিক্ষা ক্ষেত্ৰত মনোযোগ বাঢ়িব, আপুনি শিক্ষা দীক্ষাৰ বাবে আগবাঢ়ি যাব পাৰিব। প্ৰেম সম্বন্ধত মধুৰতা আনিব আৰু বৈবাহিক সম্বন্ধত বিভিন্ন প্ৰকাৰৰ উন্নতি দিব। যদি ব্যৱসায় কৰি আছে, ব্যৱসায় বাণিজ্যত এই বছৰত গুৰু বৃহস্পতিৰ দ্বাৰা আপোনাৰ লাভ হ'ব আৰু আকস্মিক ভাগ্যৰ উন্নতি এই বছৰত দেখা পোৱা গৈছে। মনৰ আশাবোৰো পূৰণ হ'ব। গতিকে গুৰু বৃহস্পতিৰ অমৃতময় দৃষ্টি আপোনাক শুভ ফল প্ৰদান কৰিব। ইয়াৰ পিছত শনিদেৱ আপোনাৰ মাৰ্চ মাহৰ পিছত ৰাশিৰ পৰা দশম স্থানত থাকিব। কৰ্মস্থানত শনিদেৱৰ গমনে এই বছৰত আপোনাৰ কৰ্মত বিশেষ লাভ দিব, কিয়নো কৰ্মত শনিদেৱৰ স্থিতি কিছু সুদৃঢ় হৈ পৰে, যাৰ বাবে আপুনি কৰ্মত একেৰাহে লাগি থাকিলে এই বছৰত লাভৰ কিন্তু সম্ভাৱনা যথেষ্ট আছে। কিন্তু আৰম্ভণিৰ সময়খিনিত অকণমান পৰীক্ষা ল'ব, কিন্তু শেষৰ ভাগত আপোনাক কৰ্মত এটা বিশেষ ভাল ফলাফল দি যোৱা দেখা যাব। লগতে দ্বাদশত দৃষ্টিয়ে খৰচ অকণমান বঢ়াব। যিখিনি কাম কৰি আপুনি উপাৰ্জন কৰিব, খৰচৰ মাত্ৰাও এই বছৰত কিছু দেখা পোৱা গৈছে। ঘৰুৱা খৰচ অকণমান বাঢ়িব, হয়তো প্ৰিয়জনৰ বাবেও বা বিবাহিতসকলে বৈবাহিক সম্বন্ধৰ বাবেও এই বছৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। লগতে মে' মাহত ৰাহুৰ ৰাশি পৰিৱৰ্তন আপোনাৰ ভাগ্যস্থানত থাকিব, যাৰ বাবে আকস্মিক কিবা ভাল খবৰ এই বছৰত লাভ কৰিব, কিন্তু অকণমান আপুনি ভবাতকৈ কমকৈ ফলাফলবোৰো লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে, যিহেতু ৰাহুৰ স্থিতি ভাগ্যস্থানত থাকিব। ভাগ্যস্থানত ৰাহুৰ স্থিতি সিমান শুভ ফল প্ৰদায়ক নহয়। গতিকে
ৰাহুৰ স্থিতি সিমান শুভ নহয়, কিন্তু কেতু আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত থকাৰ বাবে আপোনাৰ কাম বন কৰিবলৈ ইচ্ছা যাব, আপোনাক এলেহুৱা ভাৱবোৰ কিছু নোহোৱা কৰিব, উপাৰ্জনো আপোনাৰ যথেষ্ট পৰিমাণে দিব। কেতুৱে আপোনাক একাদশত পূৰ্ণ দৃষ্টিয়ে বিভিন্ন প্ৰকাৰ কিছু উপাৰ্জন এই বছৰত দিয়া দেখা যাব। গতিকে মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে গুৰু বৃহস্পতিৰ স্থিতি, শনিৰ স্থিতি, ৰাহুৰ স্থিতি অকণমান মধ্যম, কিন্তু বাকী গ্ৰহকেইটাৰ স্থিতি আপোনাৰ বাবে এই বছৰত শুভ দেখা পোৱা গৈছে। অৱশ্যে সম্পূৰ্ণ বিস্তৃত ৰাশিফলৰ বাবে আপুনি এই চেনেলৰ প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল অনুসৰি মে' মাহৰ পিছত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব। মে' মাহলৈকে আপোনাৰ উপাৰ্জন পাতি ঠিকে থাকিব, কিন্তু মে' মাহৰ পিছত অকণমান খৰচ বাঢ়িব, বিশেষকৈ ঘৰুৱা খৰচ, স্বাস্থ্যজনিত খৰচ এই বছৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আপোনাৰ মাৰ্চ মাহৰ পিছত শনিদেৱ আপোনাৰ নৱম স্থানত থাকিব। নৱম স্থানৰ শনিদেৱৰ স্থিতি আপোনাৰ উপাৰ্জনত পৰিব। গতিকে উপাৰ্জন পাতি শনিদেৱে আপোনাক দিব। আপুনি সৎ পথৰ পৰা উপাৰ্জন কৰাৰ চেষ্টা কৰক। নিশ্চয় এই বছৰত আপুনি উপাৰ্জন লাভ কৰিব। কষ্ট অকণমান কৰিব লাগিব। কষ্টৰ বলত আপোনাৰ কিছু ধন উপাৰ্জনৰ সম্ভাৱনা এই বছৰত দেখা গৈছে। লগতে আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত ৰাহু থাকিব, যি ৰাহুৰ স্থিতি আপোনাৰ স্বাস্থ্যৰ বাবে কিছু মধ্যমদায়ক। স্বাস্থ্যজনিত ক্ষেত্ৰত এই বছৰত খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰত মধ্যম দেখা পোৱা গৈছে। লগতে এই ৰাহু কেতুৰ স্থিতি আপোনাৰ মে' মাহৰ পিছতহে হ'ব। গতিকে মে' মাহৰ আগলৈকে আপোনাৰ দিনকেইটা খুব সুন্দৰভাৱে পাৰ হ'ব। মে' মাহৰ পিছত ৰাহু, কেতু, শনি এই তিনিটা গ্ৰহৰ প্ৰতিকাৰ মাজে সময়ে আপুনি কৰাৰ চেষ্টা কৰিব, কিন্তু এই তিনিটা গ্ৰহৰ প্ৰতিকাৰে একমাত্ৰ ভক্তিভাৱে আপোনাক বছৰটোত শুভ ফল প্ৰদান কৰিব। অৱশ্যে বিস্তৃত ৰাশিফলৰ তথ্য জানিবৰ বাবে আপোনালোকে এই চেনেলটোৰ প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি হৈছে ৰাশি চক্ৰৰ পঞ্চমটো ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ মে' মাহৰ পিছত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত থাকিব। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান, আৰু গুৰু বৃহস্পতি হৈছে ধন টকা পইচাৰ কাৰক গ্ৰহ। গতিকে এই বছৰত আপোনাৰ উপাৰ্জন, ধন টকা পইচাৰ বৃদ্ধি পাব। মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা এই বছৰত প্ৰবল দেখা পোৱা গৈছে। অৱশ্যে গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ শিক্ষা স্থানত থাকিব, যাৰ বাবে আপোনাৰ শিক্ষাত উন্নতি, শিক্ষাত লাভালাভৰ সম্ভাৱনা এই বছৰত দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধতো মধুৰতা আহিব। প্ৰেমত গুৰুৰ পূৰ্ণ দৃষ্টি থাকিব। লগতে বৈবাহিক ক্ষেত্ৰতো শুভ, কিয়নো বিবাহৰ স্থানত গুৰু বৃহস্পতিৰ সম্পূৰ্ণ দৃষ্টি থাকিব, আৰু ব্যৱসায় বাণিজ্যত পূৰ্ণ দৃষ্টিয়ে গুৰু বৃহস্পতিৰ প্ৰভাৱত এই বছৰত ব্যৱসায়ত উন্নতি দিব। লগতে মাৰ্চ মাহৰ পিছত শনিদেৱ আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব। অৱশ্যে অষ্টম স্থানত শনিদেৱৰ স্থিতি বেয়া নহয়, যদিও অষ্টমত থাকিব, তথাপি মাৰ্চ মাহৰ পিছত এওঁলোকে কৰ্মত উন্নতি লাভ কৰিব, ধন টকা পইচাৰ হাতত কিছু সঞ্চয় কৰিব পাৰিব, শিক্ষা দীক্ষাতো উন্নতি হ'ব, কিন্তু অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো বছৰটোত ভাল হ'ব। শনিদেৱে অকণমান স্বাস্থ্যত বিষৰ অনুভৱ কৰাব পাৰে, স্বাস্থ্য পাতি, নতুবা শৰীৰৰ তলৰ অংশত শনিদেৱৰ বিষ আপুনি অনুভৱ কৰিব। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী বিস্তৃতভাৱে নিজৰ ৰাশিফলৰ বিষয়ে জানিবলৈ চেনেলৰ প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশি হৈছে ৰাশি চক্ৰৰ 6 নম্বৰটো ৰাশি। এই ৰাশিৰ 2025 বৰ্ষত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা দশম স্থানত থাকিব। দশমত গুৰু বৃহস্পতি কৰ্মৰ বাবে অত্যন্ত শুভ কাৰকদায়ক। গতিকে আপোনাৰ এই বছৰত কৰ্মত লাভ, কৰ্মত উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। পিতৃৰ উন্নতি হ'ব। পিতৃৰ ফালৰ পৰা এই বছৰত আপোনাৰ বিভিন্ন প্ৰকাৰৰ লাভ হোৱা দেখা যাব। লগতে গুৰু বৃহস্পতিৰ অমৃতময় দৃষ্টি আপোনাৰ ধনস্থানত থাকিব, যাৰ বাবে আপোনাৰ হাতত ধন টকা পইচাৰ একত্ৰিত হ'ব, উপাৰ্জন কৰিব পাৰিব। ঘৰুৱা ক্ষেত্ৰত বিভিন্ন উন্নতিৰ যোগ এই বছৰত
দেখা পোৱা গৈছে। ঘৰত যান বাহন, ঘৰত নতুন নতুন সম্পত্তি, গহনা পাতি বৃদ্ধিৰ সম্ভাৱনা এই বছৰত দেখা পোৱা গৈছে। কিন্তু গুৰু বৃহস্পতিৰ ষষ্ঠ দৃষ্টিয়ে অকণমান পেটৰ সমস্যাই মাজে সময়ে দেখা দিব পাৰে, গতিকে কিছু স্বাস্থ্যৰ যত্ন ৰাখিব। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত থাকিব। অৱশ্যে সপ্তমত শনিদেৱৰ প্ৰভাৱে আপোনাৰ ব্যৱসায় বাণিজ্যত নিশ্চয় উন্নতি দিব, কিন্তু যদি আপুনি বিবাহিত ব্যক্তি তেতিয়াহ'লে বৈবাহিক সম্বন্ধত মাজে সময়ে অকণমান মতভেদ আনিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। ভাগ্যস্থানত শনিদেৱৰ দৃষ্টিয়ে অকণমান কাম বনবোৰত কিছু পলম কৰিব। হ'বলগীয়া কাম বনবোৰো হয়তো অকণমান এই বছৰত কিছু পলম হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কিছু আপোনাৰ বৃদ্ধি কৰিব। কিন্তু ঘৰুৱা ক্ষেত্ৰত দৃষ্টি অকণমান ঘৰত মতভেদ আনিব পাৰে। শনিদেৱৰ দৃষ্টি যিহেতু বিচ্ছেদাত্মক দৃষ্টি, গতিকে ঘৰুৱা ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা মতভেদ মাজে সময়ে আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে ৰাহু আপোনাৰ ৰাশিৰ পৰা ষষ্ঠত থাকিব, যিটো ৰাহুৰ ষষ্ঠ স্থানত স্থিতি হোৱাটো স্বাস্থ্যৰ ফালৰ পৰা ৰোগ, ৰিপু, ঋণ এই তিনিটা ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভদায়ক, যাৰ বাবে আপোনাৰ এই বছৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব, শত্ৰু সন্তা যুগৰ সৃষ্টি হ'ব আৰু বিশেষকৈ ঋণৰ পৰা মুক্তি হ'ব পাৰিব। কৰ্মত আকস্মিক উন্নতিৰ সম্ভাৱনা এই বছৰত দেখা পোৱা গৈছে, কিন্তু খৰচ অকণমান বাঢ়িব। আপুনি বিভিন্ন ক্ষেত্ৰত এই বছৰত আকস্মিকভাৱে খৰচ কৰা দেখা যাব। যিহেতু কেতু আপোনাৰ ৰাশিৰ পৰা দ্বাদশত থাকিব, দ্বাদশৰ কেতুৱে খৰচ অকণমান আপোনাৰ বঢ়াব এই বছৰত, কিন্তু বাকী অন্য সকলো দিশৰ পৰা কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে বছৰটো শুভ দেখা পোৱা গৈছে। অৱশ্যে আপুনি বিস্তৃতভাৱে নিজৰ ৰাশিফলবোৰ জানিবৰ বাবে চেনেলৰ প্লে'লিষ্টত গৈ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশি হৈছে ৰাশিচক্ৰৰ সপ্তমটো ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ 2025 বৰ্ষত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা ভাগ্যস্থানত থাকিব। নৱম স্থানত গুৰু বৃহস্পতিৰ স্থিতি আপোনাৰ এই বছৰটোত সকলো ফালৰ পৰা শুভ ফল প্ৰদান কৰিব। বিশেষকৈ বহাগ মাহৰ পিছত আপোনাৰ বিশেষ উন্নতিৰ যুগ এই বছৰত দেখা পোৱা গৈছে। বিভিন্ন প্ৰকাৰ লাভ হোৱা এই বছৰত পৰিলক্ষিত হ'ব। যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি থাকিব, গতিকে আপোনাৰ ব্যক্তিত্ব, আপোনাৰ সমাজত লোকপ্ৰিয়তা এই বছৰত বৃদ্ধি পাব। শিক্ষাত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে পঢ়া শুনাত আপুনি মনোযোগ দিব পাৰিব। বিগত বছৰৰ তুলনাত এই বছৰত আপোনাৰ পঢ়া শুনাত মন বহিব, প্ৰেম সম্বন্ধতো মধুৰতা আহিব। গুৰু বৃহস্পতিৰ অমৃতময়ী দৃষ্টিয়ে আপোনাৰ প্ৰেম, শিক্ষা এই দুয়োটা ক্ষেত্ৰত বিশেষ সুফল প্ৰদান কৰা দেখা যাব। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব, যি শনিদেৱৰ স্থিতি আপোনাৰ বাবে শত্ৰু সন্তাৰ যুগৰ সৃষ্টি কৰিব, যাৰ বাবে আপোনাৰ শত্ৰুৰ পৰিমাণ কমিব, শত্ৰু মিত্ৰলৈ পৰিৱৰ্তন হ'ব, ৰোগ প্ৰতিৰোধ ক্ষমতা এই বছৰত বৃদ্ধি পাব। কিন্তু খৰচ মাজে সময়ে আপোনাৰ বাঢ়ি থাকিব। দ্বাদশত শনিদেৱৰ দৃষ্টি আপোনাৰ খৰচ নকৰিবলগীয়া ঠাইটো এই বছৰত কৰাব, গতিকে খৰচত অকণমান নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। কষ্ট কৰি গৈ থাকক, আপোনাৰ কষ্টৰ ফলত এই বছৰত বিশেষ সুফল প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ৰাহু আপোনাৰ ৰাশিৰ পৰা পঞ্চমত থাকিব। অৱশ্যে পঞ্চমৰ ৰাহুৱে আপোনাৰ শিক্ষাত মাজে সময়ে অকণমান ধৈৰ্য কমাব পাৰে। ধৈৰ্যৰ পৰিমাণ কম হোৱা শিক্ষা ক্ষেত্ৰত দেখা যাব। প্ৰেম সম্বন্ধতো মাজে সময়ে কিছু মতভেদ আনিব পাৰে, কিন্তু ৰাহুৰ দৃষ্টি যিহেতু একাদশত থাকিব, একাদশত ৰাহুৰ দৃষ্টিয়ে উপাৰ্জন যথেষ্ট বঢ়াব। কেইবাটাও পথৰ পৰা উপাৰ্জনৰ মাত্ৰা এই বছৰত দেখা পোৱা গৈছে। আপোনাৰ ব্যক্তিত্বত বিভিন্ন প্ৰকাৰৰ প্ৰতিভা এই বছৰত অহা দেখা যাব। লগতে কেতু আপোনাৰ যিহেতু একাদশত থাকিব, একাদশৰ কেতুৱে আপোনাৰ আকস্মিক উপাৰ্জন আনিব, গতিকে যদিও নিৰন্তৰ নহয় তথাপি আকস্মিক উপাৰ্জনৰ মাত্ৰা এই বছৰত বৃদ্ধি পোৱা দেখা যাব। গতিকে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বছৰ সকলো দিশৰ ফালৰ পৰা শুভ বুলিয়েই ক'ব পাৰি। অৱশ্যে আপুনি বিস্তৃত ৰাশিফল জানিবৰ বাবে এই চেনেলৰ প্লে'লিষ্টত গৈ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি হৈছে ৰাশিচক্ৰৰ অষ্টমটো ৰাশি।
এই বছৰত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত থাকিব, যাৰ বাবে গুৰু বৃহস্পতিৰ বলাবল অকণমান কমিব। খৰচ পাতিও গুৰু বৃহস্পতিয়ে কৰা দেখা যাব, কিন্তু ধনস্থানত দৃষ্টি থাকিব, যাৰ বাবে আপুনি কিছু সঞ্চয় এই বছৰত কৰিব পাৰিব। ঘৰুৱা ক্ষেত্ৰত সুখ সমৃদ্ধি গুৰু বৃহস্পতিয়ে বৃদ্ধি কৰিব, কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰাখিলে গুৰু বৃহস্পতিৰ বাকী প্ৰভাৱ আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। একেদৰে শনি আপোনাৰ ৰাশিৰ পৰা পঞ্চমত থাকিব। পঞ্চমৰ শনিয়ে শিক্ষাত অকণমান বেয়া প্ৰভাৱ পেলাব, কিয়নো শিক্ষাত মনোযোগ কমাব, শিক্ষাত ধৈৰ্য কম কৰি তুলিব। গতিকে শিক্ষাৰ্থীসকলে এই বছৰত কিছু ধৈৰ্য গুৰুত্ব ৰখাৰ শিক্ষা ক্ষেত্ৰত প্ৰয়োজন আছে। কিন্তু শনিদেৱৰ দৃষ্টি একাদশত থাকিব, যাৰ বাবে আপোনাৰ উপাৰ্জন পাতি বৃদ্ধি পাব। মনৰ আশাবোৰ যদিও পলমকৈ হ'ব, তথাপি পূৰণ হ'ব, কিন্তু অকণমান পলমকৈ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত বিশেষ উন্নতি দিব, কিয়নো শনিদেৱ হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ, আৰু যিহেতু ব্যৱসায়ত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে ব্যৱসায় বাণিজ্যত এই বছৰত উন্নতি লাভৰ পৰিমাণ প্ৰবল দেখা পোৱা গৈছে। লগতে ৰাহু আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত থাকিব। চতুৰ্থত ৰাহুৰ স্থিতিয়ে আপোনাৰ কৰ্মত নিশ্চয় শুভফল প্ৰদান কৰিব। কৰ্মত উন্নতি, পিতৃৰ উন্নতি দিয়া দেখা যাব, কিন্তু ঘৰুৱা ক্ষেত্ৰত সৰু সুৰা মতভেদ আনিব পাৰে, নতুবা ঘৰুৱা ক্ষেত্ৰত খৰচ অকণমান বঢ়াব পাৰে। লগতে দশমত যিহেতু কেতু থাকিব, যাৰ বাবে আপোনাৰ আকস্মিক কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা এই বছৰত দেখা পোৱা গৈছে। চেষ্টা কৰক, কষ্ট কৰক, নিশ্চয় এই বছৰত আপুনি আকস্মিক কৰ্ম নিশ্চয় লাভ কৰিব। বাকী আপোনালোকৰ নিজৰ নিজৰ ৰাশিফলবোৰ যদি বিস্তৃতভাৱে জানিব বিচাৰিছে, চেনেলৰ প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি হৈছে ৰাশি চক্ৰৰ 9 নম্বৰ ৰাশি। এই ধনুৰাশিৰ ব্যক্তিসকল 2025 বৰ্ষত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত থাকিব। সপ্তমত গুৰু বৃহস্পতিৰ স্থিতি আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব, বিশেষকৈ বিবাহ বাৰুৰ ফালৰ পৰা, ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা এই বছৰটো অতি লাভদায়ক হ'ব। লগতে যিসকল ব্যক্তি বিবাহৰ বাবে আগবাঢ়ি আছে, বিবাহৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই গুৰু বৃহস্পতি গ্ৰহই এই বছৰত বিশেষ সুফল প্ৰদান কৰা দেখা যাব। আপোনাৰ উপাৰ্জন পাতি বৃদ্ধি পাব, যিহেতু একাদশ উপাৰ্জনৰ স্থানত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ উপাৰ্জনত বৃদ্ধি কৰিব, মনৰ আশাবোৰ পূৰণ কৰিব, আৰু আপোনাৰ ব্যক্তিত্বত কিছু সহজ সৰলতা আনিব। কিন্তু কাম কৰিবলৈ অকণমান অৱহেলা আহিব পাৰে মাজে সময়ে, গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰাখিব। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত থাকিব। অৱশ্যে চতুৰ্থৰ শনিয়ে যদিও পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা সমস্যা আনিব পাৰে, কিন্তু কৰ্মত বিশেষ লাভ দিব। কৰ্মক্ষেত্ৰত শনিদেৱৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ কৰ্মত বছৰটোৰ শেষৰ ফালে উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। যিকোনো কাম অকণমান পলমকৈ হ'ব পাৰে, কাৰণ শনিদেৱৰ দৃষ্টি আপোনাৰ কাম বনবোৰ কিছু পলমকৈ কৰিব, কিন্তু কাম বনবোৰ অন্তিম সময়ত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আপুনি একেৰাহে কৰি থাকক, তেতিয়াহে শনিদেৱৰ শুভ কৃপা এই বছৰত লাভ কৰিব। লগতে ৰাহু আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত থাকিব, যি স্থিতি আপোনাৰ বাবে এই বছৰটোত অত্যন্ত লাভদায়ক, কিয়নো ৰাহু যেতিয়া তৃতীয়ত থাকে, তেতিয়া ব্যক্তিগৰাকীক কিছু কৰ্ম কৌশল কৰি তোলে, কৰ্মৰ ক্ষেত্ৰত অগ্ৰসৰ কৰি তোলা দেখা যায়। গতিকে আপোনাৰ বাবেও এই স্থিতি অতি লাভদায়ক হ'ব। কৰ্মৰ বাবে আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি হ'ব, উপাৰ্জন বৃদ্ধি পাব, আকস্মিক ভাগ্যৰ উন্নতি হ'ব। গতিকে কৰ্ম কৰি গৈ থাকক, আপোনাৰ নিশ্চয় এই বছৰত শুভ ফলাফলবোৰ লাভ কৰিব। লগতে কেতু আপোনাৰ ৰাশিৰ পৰা নৱমত থাকিব, যিটো স্থিতি কেতুৰ বাবে অত্যন্ত শুভদায়ক। আপোনাক কিছু ভগৱানৰ ওপৰত বিশ্বাসী কৰি তুলিব, ভক্তিভাৱ এই বছৰত আপোনাৰ বৃদ্ধি পাব। শিক্ষাত অকণমান মধ্যম, কিয়নো শিক্ষা ক্ষেত্ৰত কেতুৰ দৃষ্টিয়ে মাজে সময়ে পঢ়াত মন বহাব, মাজে সময়ে পঢ়াৰ পৰা অকণমান বিচলিত কৰা দেখা যাব। গতিকে কিছু গুৰুত্ব ৰাখিব, আৰু আপোনাৰ বিস্তৃত ৰাশিফলৰ তথ্য জানিবৰ বাবে এই চেনেলৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি হৈছে ৰাশি চক্ৰৰ 10মটো ৰাশি। মকৰ ৰাশিৰ 2025 বৰ্ষত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব। ষষ্ঠত গুৰু বৃহস্পতিৰ যদিও ফলাফল অকণমান কম থাকে, কিন্তু গুৰু বৃহস্পতিৰ দৃষ্টি, অমৃতময় দৃষ্টি আপোনাৰ কৰ্মত থাকিব আৰু ধনস্থানত থাকিব।
কৰ্মত উন্নতি হ'ব, আপোনাৰ ধন টকা পইচাৰ হাতত থাকিব, কিন্তু খৰচৰ বাবে এই বছৰটো অকণমান মধ্যম। গুৰু বৃহস্পতিয়ে মাজে সময়ে খৰচ বঢ়াব পাৰে, বিশেষকৈ সৰু সুৰা ৰোগৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। পেটৰ অকণমান সমস্যাই মাজে সময়ে দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। পিতৃৰ উন্নতিৰ এই বছৰত সম্ভাৱনা যথেষ্ট আছে, পিতৃৰ ভাল খবৰ কিবা লাভ কৰিব। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত থাকিব। তৃতীয়ত শনিদেৱ অতি বিশিষ্ট কাৰক হৈ পৰে, গতিকে সেই স্থিতি আপোনাৰ বাবে এই বছৰটোত অত্যন্ত লাভদায়ক, কিয়নো তৃতীয়ত শনিদেৱে আপোনাক কৰ্মৰ প্ৰতি কিছু আগ্ৰহী কৰি তুলিব। আপুনি কৰা কাম বনবোৰ কষ্ট আৰু নিপুণভাৱে এই বছৰত কৰা দেখা যাব। যদিও সৰু সুৰা ভ্ৰমণ যাত্ৰা হ'ব, খৰচো আপোনাৰ মাজে সময়ে বৃদ্ধি পাব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা বছৰটো অকণমান মধ্যম দেখা গৈছে। পঢ়াত ধৈৰ্য অকণমান কমিব, কিন্তু ৰাহুৰ স্থিতি আপোনাৰ ধনস্থানত থাকিব, যাৰ বাবে আপুনি আকস্মিক ধন এই বছৰত লাভ কৰিব। কিন্তু কথা বতৰা কোৱাৰ ক্ষেত্ৰত সংযম ৰখাটো ভাল হ'ব। আপুনি কথা ক'লেই হয়তো কোনোবাই বেয়া পাব পাৰে, কিন্তু ধন টকা পইচাৰ ফালৰ পৰা এই বছৰটো আপোনাৰ বাবে শুভ হৈ পৰিব। কৰ্মত ৰাহুৰ পূৰ্ণ দৃষ্টি আপোনাক কৰ্মৰ পৰা ধন এই বছৰত উপাৰ্জন বৃদ্ধি কৰিব। লগতে এই ৰাশিৰ দৃষ্টি কিছু কেতু গ্ৰহৰ আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব, যাৰ বাবে আপোনাৰ স্বাস্থ্যত মাজে সময়ে দুৰ্বলতা আহিব পাৰে, কিন্তু আপোনাক ভগৱানৰ ওপৰত বিশ্বাসী কৰি তুলিব, আপোনাক আধ্যাত্মিক কৰি তুলিব। আৰু এই বছৰত বিভিন্ন প্ৰকাৰৰ সৰু সুৰা ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা ভ্ৰমণ হ'ব পাৰে। গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবেও অকণমান প্ৰতিকাৰৰ প্ৰয়োজন আছে। আপুনি বিশেষকৈ গুৰু বৃহস্পতিৰ প্ৰতিকাৰ মাজে সময়ে কৰি থাকিব। বৃহস্পতিবাৰে মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। আৰু সম্পূৰ্ণ বিস্তৃত ৰাশিফল জানিবৰ বাবে এই চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি হৈছে ৰাশি চক্ৰৰ 11 নম্বৰ ৰাশি। এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ 2025 বৰ্ষত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত থাকিব। পঞ্চমত গুৰু বৃহস্পতি অতি বিশিষ্ট কাৰক হৈ পৰে, যাৰ বাবে আপোনাৰ এই বছৰত বিভিন্ন প্ৰকাৰ উন্নতি, যেনে শিক্ষাত উন্নতি, শিক্ষা ক্ষেত্ৰত লাভ, প্ৰেমত বিভিন্ন প্ৰকাৰ সুখবৰ আৰু ভাগ্যস্থানত বিশেষ উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। গুৰু বৃহস্পতিৰ অমৃতময়ী দৃষ্টি আপোনাৰ ভাগ্যস্থানত থাকিব, একাদশ স্থানত থাকিব আৰু প্ৰথম স্থানত, যি দৃষ্টি আপোনাৰ বাবে অতি শুভদায়ক, কিয়নো একাদশত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব, মনৰ আশাবোৰ পূৰণ কৰিব। এই বছৰত আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি আপোনাৰ ব্যক্তিত্বত কিছু সহজ সৰলতা আনিব আৰু আপোনাক সকলোৰে মাজত প্ৰিয় কৰি তুলিব। লগতে শনিদেৱ আপোনাৰ এই বছৰত ৰাশিৰ পৰা দ্বিতীয় স্থানত থাকিব। ধনস্থানত শনিৰ অৱস্থানে আপোনাৰ হাতত যদিও ধন সঞ্চয় কৰিবলৈ অকণমান সমৰ্থন নহ'ব, কিন্তু শনিদেৱৰ দৃষ্টি আপোনাৰ উপাৰ্জনত কোনো ধৰণৰ প্ৰভাৱ নিদিয়ে। আপোনাৰ উপাৰ্জন পাতি বৃদ্ধি কৰিব, ঘৰত বিভিন্ন প্ৰকাৰৰ উন্নতি এই বছৰত দিয়া দেখা যাব। গতিকে শনিদেৱৰ স্থিতিও এই বছৰটোত শুভ বুলি ক'ব পৰা যায়। বাকী ৰাহু আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যাৰ বাবে অকণমান স্বাস্থ্য পাতিৰ মাজে সময়ে সমস্যাই দেখা দিব পাৰে, বিশেষকৈ পেটৰ সমস্যাই অকণমান সমস্যা দিব পাৰে। কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰত অকণমান মধ্যম দেখা পোৱা গৈছে। বিবাহ বাৰুৰ ফালৰ পৰা আপুনি গুৰু বৃহস্পতিৰ স্থিতিত যেতিয়ালৈকে শুভ নহয়, অৰ্থাৎ বহাগ মাহৰ পিছতহে আপুনি বিবাহ বাৰুৰ বাবে আগবঢ়াটো ভাল হ'ব। তাৰ আগত বিবাহৰ কাৰণে আগ নবঢ়াটোৱে ভাল। লগতে আপোনাৰ কেতুৱে বিশেষ উন্নতি দিব আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত। ব্যৱসায় বাণিজ্যটো বিশেষ উন্নতি এই বছৰত প্ৰদান কৰিব ৰাহু কেতুৰ ফালৰ পৰা। ৰাহু কেতুৰ দৃষ্টি আৰু স্থিতিয়ে আপোনাক এই বছৰত ব্যৱসায় বাণিজ্যত আকস্মিক উন্নতি দিব। আপুনি যিমান ভাবিছিল তাতকৈ বেছি লাভালাভ এই বছৰত আপোনাৰ ব্যৱসায়ৰ পৰা হ'ব। কৰ্ম কৌশলতা বৃদ্ধি কৰিব। গতিকে লক্ষ্য কৰিলে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবেও 2025 বৰ্ষটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। অৱশ্যে অধিক জানিবৰ বাবে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে আৰু বেছি তথ্য জানিবৰ বাবে এই চেনেলৰ প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশি হৈছে ৰাশি চক্ৰৰ শেষৰটো ৰাশি।
এই 2025 বৰ্ষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত গুৰু বৃহস্পতি থাকিব। গুৰু বৃহস্পতি যেতিয়া কেন্দ্ৰত থাকে, কেন্দ্ৰত গুৰু বৃহস্পতিৰ স্থিতি অতি সবল দেখা যায়। গতিকে এই বছৰ আপোনাৰ বাবেও গুৰু বৃহস্পতি অতি শুভ অৱস্থাত থাকিব, যাৰ বাবে আপোনাৰ ঘৰুৱা ক্ষেত্ৰত বিভিন্ন প্ৰকাৰ উন্নতি লাভালাভৰ যোগ দেখা গৈছে। বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ সম্বন্ধত মধুৰতা আহিব। বিভিন্ন বন্ধুৰ সৈতে আপোনাৰ নতুন নতুন চিনাকি হ'ব। কৰ্মত বিভিন্ন লাভ হ'ব। পিতৃৰ আপোনাৰ সুখবৰ এই বছৰত অহাৰ সম্ভাৱনা আছে, কিন্তু খৰচৰ মাত্ৰা অকণমান বাঢ়িব। খৰচত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে, স্বাস্থ্যত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে বাকী গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ বাবে অতি শুভদায়ক হ'ব। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যিটো স্থিতি আপোনাৰ বাবে সাড়ে সাতিৰ উদ্ভৱ কৰিব। যি সময়ত আপোনাৰ যদিও কৰ্মত লাভ হ'ব, কৰ্মত উন্নতি হ'ব, অকণমান ধৈৰ্যৰ প্ৰয়োজন হ'ব। লাহে লাহেহে কাম বনবোৰ হোৱা দেখা যাব। লগতে ৰাহু আপোনাৰ ৰাশিৰ পৰা দ্বাদশত থাকিব। দ্বাদশৰ ৰাহুই অকণমান খৰচ এই বছৰ বৃদ্ধি কৰাব। ঘৰুৱা ক্ষেত্ৰত খৰচ হ'ব, স্বাস্থ্যজনিত ক্ষেত্ৰত আপোনাৰ খৰচ বৃদ্ধি পাব। লগতে কেতু আপোনাৰ ৰাশিৰ পৰা ষষ্ঠত থাকিব, যাৰ বাবে আপোনাৰ ৰোগ ৰিপু ঋণ এই তিনিটাৰ ক্ষেত্ৰৰ ফালৰ পৰা কেতুৱে আপোনাক কিছু পৰিত্ৰাণ দিব। বিশেষকৈ শত্ৰু হন্তা যুগৰ সৃষ্টি কৰাৰ বাবে শত্ৰুৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। কৰ্মটো আপোনাক কেতুৱে আকস্মিক উন্নতি দিয়া দেখা যাব। কিন্তু খৰচ পাতিৰ ফালৰ পৰা এই বছৰটোত আপোনাৰ কিছু সঞ্চয় কৰাৰ প্ৰয়োজন আছে। সঞ্চয় কৰা কাম আপোনাৰ সময়ত আহিব। গতিকে এই বছৰটো আপোনাৰ ৰাহু কেতুৰ স্থিতি অকণমান মধ্যম দেখা পোৱা গৈছে। মাজে সময়ে প্ৰতিকাৰ কৰাৰ চেষ্টা কৰিব। আৰু সবিশেষ বিস্তৃত ৰাশিফলৰ বিষয়ে জানিবলৈ আপুনি এই চেনেলৰ প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। গতিকে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোৰে সম্পূৰ্ণ 2025 বৰ্ষটো যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।